বঘৰা গুলিগাঁৱত বন মহোৎসৱ 2024 উপলক্ষে প্ৰকৃতি সংৰক্ষণৰ ব্যতিক্ৰমী পদক্ষেপ। মৰিগাঁও জিলাৰ বঘৰা গুলিগাঁও মধ্য ইংৰাজী বিদ্যালয়ত আজি বন মহোৎসৱ 2024ৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। 1 জুলাইৰ পৰা 7 জুলাইলৈ পালন কৰিবলগীয়া এই কাৰ্যসূচী ৰহা কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি, ৰদালি দৰ্শন পৰিৱেশ সুৰক্ষা মঞ্চ আৰু জীৱন জ্যোতি কৃষক সংঘৰ সহযোগত আয়োজন কৰা হয়। প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লক্ষ্যৰে গলচেপা পাহাৰত প্ৰকৃতিপ্ৰেমীসকলে হাতে হাতে কোৰ চিপৰাং লৈ আম কঁঠালকে ধৰি বিভিন্ন ফল-মূলৰ গুটি ৰোপণ কৰে। বান্দৰ আৰু চৰাই-চিৰিকটিৰ খাদ্য উৎস সৃষ্টি কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপত বহু লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বন্যপ্ৰাণী সুৰক্ষা, গছ-গছনি সংৰক্ষণ আৰু পৰিৱেশ ৰক্ষাৰ বাবে ৰাইজক সজাগ কৰা হয়। বন্যপ্ৰাণীক আমনি নকৰিব, পক্ষীবধ নকৰিব, গছ নাকাটিব, গছে প্ৰকৃতিৰ কলিজা শীৰ্ষক বাৰ্তাৰে জনসাধাৰণক আহ্বান জনোৱা হয়। বৃহত্তৰ পাহাৰ অঞ্চলত হাজাৰৰো অধিক আম, কঁঠাল আৰু অন্যান্য ফল-মূলৰ গুটি ৰোপণৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত প্ৰকৃতিপ্ৰেমীক সম্বৰ্ধনা জনোৱাৰ লগতে সদ্য উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু গছপুলি প্ৰদান কৰি উৎসাহিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি বুঢ়াগোহাঁই, কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল আছাম আল আমান, কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতিৰ সভাপতি গোবিন্দ বৰা, লক্ষেশ্বৰ ডেকা, তুলসী ডেকা, দেৱেন দাস, দিবেন্দ্ৰ নাথ, খৰ্গেশ্বৰ দেউৰী, বসন্ত ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি। জীৱন জ্যোতি কৃষক সংঘ, পৰিৱেশ সুৰক্ষা মঞ্চ, ৰদালি দৰ্শন, কৃষি আৰু কৃষি বিকাশ উদ্যোগ সমিতি ৰহাৰ সহযোগত আমি যৌথভাৱে আমি বন মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ অনুষ্ঠানত কপাহাৰ হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰ আৰু চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল বাইদেউ তেখেতসকলে আহি আমাক যথেষ্ট উৎসাহিত কৰিলে। আজি আমাৰ এই অনুষ্ঠানৰ লগতে এই পাহাৰীয়া অঞ্চলত থকা যিবোৰ ছাত্ৰ ছাত্ৰী এইবাৰ প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হৈছিল তেখেতসকলক আমি ফুলাম গামোচাই আদৰণি জনোৱাৰ লগতে উৎসাহিত কৰিছোঁ যাতে কোনো কাৰণত বন্যপ্ৰাণীক যাতে আক্ৰমণ নকৰে, চৰাই চিৰিকটিক যাতে কোনো কাৰণত আক্ৰমণ নকৰে, বধ নকৰে, তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈকে আমি সেই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ গলচেপাৰ নামনিতে থকা গণেশ মন্দিৰৰ ওপৰত যি বিশাল পাহাৰটো আছে সেই পাহাৰত আমি ফল মূলৰ গছ ৰোপণ কৰিছোঁ। কঁঠাল, আম, মধুৰিআম, জামুক ইত্যাদি ইত্যাদি প্ৰায় আজি আমি 1000 ফল মূলৰ গুটি আমি ৰোপণ কৰিছোঁ। আৰু আমাৰ এই ফল মূল গছবোৰ যেতিয়া উঠিব ইয়াত বান্দৰ, চৰাই চিৰিকটি, বন্যপ্ৰাণীয়ে নিশ্চয় উপভোগ কৰিব পাৰিব। আৰু যিহেতু বান্দৰ উৎপাত এতিয়া দিনক দিনে বৃদ্ধি পোৱাৰ কথা সকলোৱে কৈ থাকে, হাতীৰ উপদ্ৰৱো বৃদ্ধি হোৱাৰ কথা কৈ থাকে, তেনে পৰিপ্ৰেক্ষিতত আমাক বহুতে কয় যে আপোনালোকে এটা কাম কৰক, পাহাৰত গছ লগাওকচোন। আৰু এই মুহূৰ্তত আমি ডাল গছ আমি লগোৱা নাই এইকাৰণে যে নিশ্চিতভাৱে ডাল গছ লগালে মৃত্যু হ'ব পাৰে। আমি যিহেতু গুটি লগাইছোঁ এই গুটিবিলাক যিকোনো সময়তে গজি উঠিব আৰু ডাঙৰ হ'ব। প্ৰকৃতি, বন্যপ্ৰাণী আৰু মানুহৰ মাজত সুন্দৰ সমন্বয় গঢ়ি তোলাৰ এই প্ৰচেষ্টাই অঞ্চলবাসীৰ মাজত আশাৰ সৃষ্টি কৰিছে। জীৱন জ্যোতি সেউজ কৃষক সংঘ, তাৰপিছতে পৰিৱেশ সুৰক্ষা মঞ্চ আৰু দুটা NGO আমাৰ লগত সংযোগ হৈছে আজি এই অনুষ্ঠানত। অনুষ্ঠানটো মূলতঃ বন মহোৎসৱৰ লগত সংগতি ৰাখি 1 তাৰিখৰ পৰা 7 তাৰিখলৈ যি বন মহোৎসৱ আৰম্ভ হৈছে তাৰ লগত সংগতি ৰাখি কৰা হৈছে। আৰু ইয়াত এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে যে বন মহোৎসৱ বুলি ক'লে আচলতে মানুহে ভাবে যে গছপুলি ৰোপণৰ এটা মহোৎসৱ, কিন্তু ইয়াত আমি দেখা পাইছো যে আচলতে গছপুলি ৰোপণ নহয়, গছপুলি মানে গুটি সিঁচি পেলাই গছ লগোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। তাৰোপৰি গছে মানুহক সহায় কৰে এই কথাটোৰ পৰা পৰিসৰটো অলপ বঢ়াই গছ-গছনি যে জীৱ-জন্তু, চৰাই চিৰিকটিৰ কাৰণেও লাগে সেইটো এটা ইয়াত প্ৰমাণ কৰিবলৈ বিচৰা হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখি পাহাৰত আজি বঘৰা পাহাৰৰ বিভিন্ন অংশত গছপুলি বা গছৰ গুটি ৰোপণ কৰি এই বন মহোৎসৱটো আৰম্ভ কৰা হৈছে। 7 দিনলৈকে চলি থাকিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।